হেল্ল' এভৰিৱান আৰু সকলোকে নমস্কাৰ। আজি মই লৈ আহিছোঁ আপোনালোকৰ ওচৰত এটা ষ্টৰী যিটো মই ইউটিউবত পাইছোঁ আৰু মই ভাবিলোঁ আপোনালোকৰ লগত শ্বেয়াৰ কৰোঁ। এখন জাগাত মানে এখন ঠাইত এটা ৰেলৱে ষ্টেচন আছিলে আৰু তাত ভিখাৰী এজন আছিলে। সেই ভিখাৰীজনে সদায় তাত যিবিলাক মানুহ আহে ট্ৰেইন ষ্টেচনত সেই মানুহখিনিৰ পৰা পইচা খোজে আৰু এদিনাখন সেনেকৈ পইচা খুজি থাকোঁতে সি দেখিলে এজন ওখ পাখ চুট পিন্ধা মানুহ এজন সেইফালে আহি আছে। তেতিয়া এই ভিখাৰীজনে মনতে ভাবিলে যে এই মানুহজন মানে দেখাত বহুত ধনী মানুহ যেন লাগিছে, ইয়াক যদি মই পইচা খোজোঁ তেতিয়াহ'লে ই মোক নিশ্চয় ভাল এমাউণ্ট কিবা এটা দিব আৰু। তাৰপিছত ভিখাৰীজনে যেতিয়া সেই মানুহজনৰ ওচৰত পইচা খুজিলে তেতিয়া সেই মানুহজনে ক'লে যে তুমি কি সদায় মানুহৰ পৰা খালি খুজিয়ে থাকা, কাকবা কেতিয়াবা কিবা দিছানে? তেতিয়া ভিখাৰীজনে ক'লে যে মই ভিখাৰী হয়, মইনো বেলেগক কি দিম? তেতিয়া সেই মানুহজনে ক'লে যে তুমি যিহেতু কাকো একো নিদিয়া, মই তোমাক একো দিব নোৱাৰোঁ, কাৰণ মই যিহেতু এজন বিজনেছমেন হয়, মই এজন বেপাৰী হয় আৰু মই লেনদেনৰ ওপৰতে বিশ্বাস কৰোঁ। মই যদি কাকবা কিবা এটা দিওঁ মই তাৰ পৰা কিবা এটা ঘূৰায়ো পাব লাগিব, সেইকাৰণে মই তোমাক একো দিব নোৱাৰিম আৰু যেতিয়া তুমি মোক কিবা এটা দিব পৰা অৱস্থাত হ'বা তেতিয়াহে মই তোমাক কিবা এটা বস্তু দিম। এনেকৈ কৈ সেই মানুহজন ট্ৰেইনত উঠি গুচি গ'ল। মানুহজনে কোৱা কথাখিনি মানুহজনটো গুচি গ'ল, কিন্তু মানুহজনে কোৱা কথাখিনি ভিখাৰীজনৰ মনত বহুত মানে সাজ বহুৱাই থৈ গ'লে যে ময়োতো ঘূৰাই মানুহক কিবা এটা দিব লাগে আৰু যিহেতু মই কাকো একো নিদিওঁ সেইকাৰণে হয়তো মানুহবিলাকে মোক ভিক্ষা দিয়ে যদিও বহুত মোৰ কম হয় আৰু পইচাখিনি বহুত কমকৈ পইচা দিয়ে। সেনেকৈ ভাবোঁতে তাৰপিছত সি ভাবিলে যে এতিয়াৰ পৰা মই যেতিয়াই কাৰোবাৰ ওচৰত মানে ভিক্ষা খুজিম, পইচা খুজিম, মই তেতিয়াই এক্সচেঞ্জত মই সিহঁতক কিবা এটা দিম আৰু। কিন্তু সি যিহেতু ভিখাৰী, সি কি দিব? সেনেকৈ ভাবোঁতে তাৰ 2 দিনমান গুচি গ'ল। তাৰপিছত এদিনাখন সি সেনেকৈ ট্ৰেইন ষ্টেচনত বহি থাকোঁতে দেখিলে যে ট্ৰেইন ষ্টেচনৰ ওচৰত মানে বহুতবিলাক ফুল গছ আছে আৰু গছত মানে ফুল লাগি আছে। তাৰপিছত সি কি কৰিলে, তাৰ পৰা ফুল ছিঙি আনি পেলাই মানুহক যেতিয়া ভিক্ষা খোজে তেতিয়া মানে ফুল এটাকে দিয়ে, যোনে ভিক্ষা দিয়ে তাক এটাকে ফুল দিয়া আৰম্ভ কৰিলে। তাৰপাছত সি সেনেকৈ সেই ফুলবিলাক লৈ সি তাৰপিছত সেই ষ্টেচনৰ বদলি ট্ৰেইনত উঠি পেলাই সেনেকৈ ফুল দিয়া কৰিলে মানুহবিলাকক। আৰু তেতিয়া সি দেখিলে যে তাৰ মানে পইচাটো ইনকামটোও তাৰ বেছি হয় আৰু ফুল দিলে মানে মানুহবিলাকে তাক ভিক্ষাটোও বেছিকৈ দিয়া হ'ল আৰু যেতিয়ালৈকে তাৰ ফুল থাকে তেতিয়ালৈকে মানুহে তাক পইচা দিয়ে থাকে, ভিক্ষা দিয়ে থাকে। কিন্তু ফুলখিনি যেতিয়া শেষ হৈ যায় তেতিয়া তাৰ মানে কি হৈছে মানে পইচাটো কমকৈ পায় বা মানুহে নিদিয়ে। এদিনাখন এনেকৈ সি ট্ৰেইনত মানুহৰ ওচৰত ভিক্ষা খুজি থাকোঁতে আৰু তাৰ বদলি ফুল দি থাকোঁতে সি দেখিলে যিজন মানুহক সি লগ পাইছিলে আৰু যিজন মানুহে তাক কৈছিলে যে তুমি অকল ভিক্ষা খুজি থাকা, তাৰ বদলি মানুহক একো নিদিয়া, সেই মানুহজনক তাত দেখা পালে। আৰু তেতিয়া সি সেই মানুহজনৰ ওচৰত গৈ পেলাই ক'লে যে আজি মোৰ ওচৰত ফুল আছে আপোনাক দিবৰ কাৰণে, আৰু আপুনি যদি মোক কিবা এটা দিয়ে, ভিক্ষা দিয়ে, তাৰ বদলি মই আপোনাক ফুল দিম। তেতিয়া সেই চুট পিন্ধা মানুহজনেও বহুত ভাল পাই পেলাই তাৰ পৰা ফুল ল'লে আৰু তাৰ বদলি তাক অলপমান পইচা দিলে। পইচা দি পেলাই ক'লে যে তুমি এতিয়া তাৰমানে ভিখাৰী নহয়, তুমিও এজন বেপাৰী হয়। তাৰপিছত তাৰ বহুত ভাল লাগিলে মনটো। তেতিয়া মানুহজনে এইখিনি কৈ যেতিয়া গুচি গ'ল, ভিখাৰীটোৱে সেই কথাখিনি ভাবি পেলাই তাৰ মনটো বহুত ভাল লাগিলে। সি ভাবিলে যে এতিয়া তাৰমানে ময়ো সফল হ'ব পাৰিম, ময়ো ধনী হ'ব পাৰিম। মই তাৰমানে সি ট্ৰেইনৰ পৰা নামি পেলাই চিঞৰি ক'ব ধৰিলে যে মই এতিয়া ভিখাৰী নহয়, মই এজন বেপাৰী হয়। তেতিয়া ট্ৰেইন ষ্টেচনত থকা বাকী মানুহবিলাকে ভাবিলে আৰে সেইটো যিটো ভিখাৰী আছিলে ট্ৰেইন ষ্টেচনত সি এতিয়া পগলা হৈ গ'ল, সি তাৰমানে এনেকৈ উল্টা পুল্টা কথা কৈ আছে, সি পগলা হৈ গ'ল। আৰু সেইদিনাখনৰ পিছৰ পৰা আৰু মানুহবিলাকে সেই ভিখাৰীজনক ট্ৰেইন ষ্টেচনত নেদেখা হৈ গ'ল। এবছৰমান পাছত এদিনাখন দুজনে মানে চুট পিন্ধা আৰু দুজন মানুহে ট্ৰেইনত যাত্ৰা কৰি আছে। তাৰপিছত তাৰ এজন মানুহে আনজন মানুহক কৈছে যে আপুনি মোক চিনি পাইছেনে? তেতিয়া এই মানুহজনে সুধিছে যে মই চিনি পোৱা নাই, কোন বা হয়,
মইতো আপোনাক প্ৰথমবাৰ দেখা পাইছোঁ। কৈছে প্ৰথমবাৰ নহয়, আমি আগতে আৰু 2বাৰ লগ পাইছোঁ, এইবাৰ হ'লে 3বাৰ হ'ব। তেতিয়া এই মানুহজনে ক'লে যে ক'ত লগ পাইছোঁ, তুমি মনত কৰি দিয়াচোন। তেতিয়া ক'লে যে মই সেই ভিখাৰীজনে যিজনক আপুনি জীৱনত কি কৰিব লাগে সেইটো বুজাই দিছিলে, আৰু প্ৰথমবাৰ বুজাই দিছিলে যে আমি জীৱনত কি কৰিব লাগে, আৰু পিছৰবাৰ বুজাই দিছিলে যে মোৰ নিজৰ পৰিচয়টো কি হয়। তেতিয়া এইজন মানুহে কৈছে, তুমি সেই ভিখাৰীজনে যিজনক প্ৰথমবাৰ মই একো বস্তু দিয়া নাছিলোঁ, আৰু পিছৰবাৰ মই যেতিয়া লগ পাইছিলোঁ তেতিয়া তোমাৰ পৰা যে মই ফুল কিনিছিলোঁ। তেতিয়া কৈছে হয়। তেতিয়া কৈছে যে তুমি এতিয়া ক'ত আছা আৰু কি কৰা। তেতিয়া ভিখাৰীজনে ক'লে যে মই এতিয়া এজন ফুলৰ বহুত ডাঙৰ বেপাৰী হয়, আৰু সেই বেপাৰৰ কামতে মই বেলেগ ঠাইত গৈ আছোঁ। অলপ সময় ৰৈ পেলাই মানুহজনে আৰু ক'লে যে আপুনি মোক প্ৰথমবাৰ যেতিয়া লগ পাইছিলোঁ আপোনাক, তেতিয়া আপুনি মোক শিকাইছিলে যে জীৱনৰ প্ৰকৃত মানেটো কি, যে আমি কোনো বস্তু এনে নাপাওঁ, কিবা এটা বস্তু দিয়াৰ বিনিময়তহে আমি আন এটা বস্তু পাওঁ। কিবা এটা বস্তু সেইটো প্ৰকৃতিৰ এটা নিয়ম হয়, কিবা এটা বস্তু পাব হ'লে আমি কিবা এটা বস্তু দিব লাগিব। সেইকাৰণে মই সেই বস্তুটো মই বুজি পালোঁ, আৰু যাৰ কাৰণে মই মানুহক ফুল দিয়া আৰম্ভ কৰিলোঁ। আৰু মানুহবিলাকেও মোৰ পৰা ফুল ল'লে, কাৰণ মানুহবিলাকে তেতিয়া মোক আৰু যেতিয়া ফুল দিলোঁ তেতিয়া মানুহে মোক বেছিকৈ পইচা দিব ধৰিলে, কাৰণ আচলতে তেওঁলোকে মোক ভিখাৰী হিচাপত মোক পইচা দিয়া নাছিলে, তেওঁলোকে মোক বেপাৰী হিচাপতহে পইচা দিছিলে। যিহেতু মই এজন সৰু বেপাৰী আছিলোঁ আৰু মোতকৈ সস্তা তেওঁলোকে ফুল ক'তো পোৱা নাছিলে, সেইকাৰণে সেই মানুহখিনিয়ে মোৰ পৰাই ফুল লৈছিলে। কিন্তু সেই কথাটো মই বুজি পোৱা নাছিলোঁ। সেই কথাটো মই বুজি পালোঁ যেতিয়া ছেকেণ্ড টাইম আপোনাক মই লগ পালোঁ। তেতিয়া আপুনি মোক যেতিয়া বেপাৰী বুলি ক'লে, তেতিয়া মই সেই কথাটো বুজি পালোঁ যে আচলতে মোৰ প্ৰকৃত পৰিচয় কি। মই ভিখাৰী নহয়, মই যে এজন বেপাৰী, মই হয়তো সৰু বেপাৰী হ'ব পাৰোঁ, কিন্তু মই যে এজন বেপাৰী সেই কথাটো মই বুজি পালোঁ। আৰু সেই ফুল বিক্ৰী কৰিয়ে মোৰ যিখিনি পইচা জমা হৈছিলে, সেই পইচাখিনি দি মই এখন দোকান এখন লৈ পেলাই ফুলৰ বহুত ডাঙৰ বিজনেছ এটা কৰোঁ এতিয়া, আৰু সেই তাৰ কামতে মই বেলেগ এখন ঠাইত গৈ আছোঁ। আৰু তাৰপিছত এনেকৈ কথা পাতি পেলাই সেই মানুহ দুজনে ট্ৰেইনৰ পৰা নামিলে, আৰু দুয়োজনে নিজৰ বিজনেছৰ কথা পাতি যাৰ য'ত গন্তব্যস্থান সেইফালে গতি কৰিলে। এই কাহিনীটোত আমাৰ শিকিবলগীয়া বহুত কথা আছে। প্ৰথম কথাটো হ'ল, যিজন চুট পিন্ধা মানুহ আছিল, যিজন প্ৰথম বেপাৰী আছিলে, সেই মানুহজনে সদায় বিশ্বাস কৰিছিলে গিভ এণ্ড টেকৰ ওপৰত। কিবা এটা বস্তু তুমি কাৰোবাৰ পৰা যেতিয়া লৈছা, তুমি তাক ঘূৰাই কিবা এটা দিবই লাগিব, আৰু সেইটোৱে প্ৰকৃতিৰ নিয়ম। আমি কিবা এটা বস্তু এটা যেতিয়া পাওঁ তেতিয়া তাৰ বদলি আমি কিবা এটা দিবই লাগে। আৰু সেই কথাটো সেই ভিখাৰীটোকো সেই মানুহজনে বুজাই দিছিলে, আৰু যাৰ কাৰণে ভিখাৰীটোৰ লাইফটো চেঞ্জ হৈ গৈছিলে। আৰু মেইন বস্তুটো হ'ল আমাৰ চিন্তাধাৰা। যেতিয়া ভিখাৰীটোৱে নিজৰ কথা বেলেগ ধৰণে চিন্তা কৰিব ধৰিলে, যেতিয়া ভিখাৰীজনে নিজৰ চিন্তাধাৰাটো চেঞ্জ কৰিলে, তেতিয়া তাৰ লাইফটোৱে চেঞ্জ হৈ গ'ল। আৰু গল্পটোৰ মৰেলটো হ'ল যে আমি যিমানে ডাঙৰকৈ নিজৰ কথা ভালকৈ ভাবিম, আমি সিমানে সফল হ'ম। আৰু মেইন বস্তুটো যিটো আমাৰ চিন্তাধাৰাৰ ওপৰত ডিপেণ্ড কৰে। আমাৰ চিন্তাধাৰা আমি সলনি কৰিব পাৰিলে আমি নিজে সফল হ'ব পাৰিমেই। আৰু যিবিলাক মানুহে নিজকে সদায় সৰু বুলি ভাবে বা নিজক গুৰুত্ব নিদিয়ে, নিজক সৰু বুলি ভাবে, সেই মানুহবিলাকে সফল হ'ব নোৱাৰে। নিজৰ সফলতা আনিবৰ কাৰণে নিজক সদায় গুৰুত্ব দিব লাগিব, নিজৰ চিন্তাধাৰাটোৰ ওপৰত গুৰুত্ব দিব লাগিব, যিটোৱে আমাৰ নিজৰ আত্মসন্মানটো সদায় বজাই ৰাখিব লাগিব, আৰু তেতিয়াহে আমি নিজে জীৱনত সফল হ'ব পাৰিম। আৰু যিবিলাক ডাঙৰ ডাঙৰ বিজনেছমেন আছে, তেওঁলোকেও সেইটোৰ ওপৰতে গুৰুত্ব দিয়ে, আৰু সেইকাৰণে তেওঁলোকে জীৱনত সফল হৈছে। নিজৰ চিন্তাধাৰাৰ ওপৰত সদায় গুৰুত্ব দিব লাগিব। কিবা এটা বস্তু আমাৰ কাম কৰা নাই, বস্তুটো আমি অকণমান বেলেগ ধৰণে চিন্তা কৰিও চাব লাগিব যে এইটো এনেকৈ কৰিলে হয়তো এইটো কাম কৰিব পাৰে। চ' এইটোৱে আছিলে মৰেল অফ দ্য ষ্টৰী। আপোনালোকৰ কেনেকুৱা লাগিছে জনাব। যদি ভাল লাগিছে যদি লাইক কৰিব, কমেণ্ট কৰিব, ফ'ল' কৰিব। আজিৰ কাৰণে এইখিনি আছিলে। নেক্সট ভিডিঅ'ত আকৌ লগ পাম। তেতিয়ালৈ বাই বাই, গুড নাইট।